জৈৱিক কৃষক গুণজিৎ কুমাৰ নাথৰ এক প্ৰশংসনীয় পদক্ষেপ। বজালৰি কলা জহা, কেতেকী জহা, বকুল জহাই বিশ্বৰ বজাৰ দখল কৰিব পাৰে। আনন্দপুৰ জৈৱিক কৃষি সমবায় সমিতি লিমিটেডৰ শক্তিশালী খোজ। অসমত এতিয়া জৈৱিক পদ্ধতিৰে কৃষি উৎপাদনত গুৰুত্ব লাভ কৰিছে। দেশৰ লগতে বিশ্বৰ বজাৰৰ গুৰুত্ব লাভ কৰা জৈৱিক পদ্ধতিৰ বিভিন্ন খেতি কৰা আৰম্ভ কৰিছে এছাম যুৱ কৃষকে। তেনে এজন যুৱক বজালীৰ গুণজিৎ কুমাৰ নাথ। জৈৱিক পদ্ধতিৰে উৎপাদন কৰিছে বিভিন্ন জাতৰ জহা চাউল। 2022 চনত বজালীত গঠন কৰা হৈছিল আনন্দপুৰ জৈৱিক কৃষি সমবায় সমিতি লিমিটেড। এই সমবায় সমিতিখনৰ সভাপতি যুৱ কৃষক গুণজিৎ কুমাৰ নাথ। বহুকেইজন সচেতন অভিজ্ঞ ব্যক্তি জড়িত হৈ পৰিছে সমবায় সমিতিখনত। বিশেষকৈ হেমন্ত কুমাৰ নাথ, নৰনাৰায়ণ নাথ, কনক নাথ, ফুলেন্দ্ৰ কুমাৰ নাথ, টংকেশ্বৰ নাথ, বীৰেন নাথ, দণ্ডিৰাম নাথ, ফুলেন্দ্ৰ নাথ, অনিল নাথ, গদাধৰ চৌধুৰী, চন্দ্ৰকান্ত নাথ, শকুন্তলা নাথ, ৰজুৱালা নাথ, বীৰেন নাথ, জগদীশ নাথ, সুৰেন নাথ, জয়ন্ত নাথ, মহেন্দ্ৰ নাথ, দেৱজিৎ নাথৰ লগতে বহু সচেতন লোক গুণজিৎ কুমাৰ নাথৰ এই প্ৰচেষ্টাৰ সহযোগী। বজালী জিলাৰ মৰিপুৰ আনন্দপুৰ গাঁৱত আমি আনন্দপুৰ জৈৱিক কৃষি সমবায় সমিতি লিমিটেড নামেৰে এটি কৃষি গোট গঠন কৰাৰ পিছতে আমাৰ এই গোটৰ লগত ইতিমধ্যে অৱসৰপ্ৰাপ্ত অভিযন্তাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক, আন কৰ্মচাৰী লগ হৈ আমি আৰু আমাৰ নিবনুৱা যুৱক যুৱতীৰ লগতে কেইজনমান উঠি অহা যুৱক লগ হৈ এই গোটটো গঠন কৰাৰ পিছতে আমি কৃষি কৰ্মত নিয়োজিত হৈছোঁ। আমাৰ এটা আদৰ্শ হৈছে আমি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কেঁচুসাৰ, জীৱামৃত, বীজামৃত আদি কৰি বিভিন্ন ধৰণৰ এনেকুৱা দ্ৰব্য ব্যৱহাৰ কৰি আমি এই কৃষি কাৰ্য কৰি আছোঁ। আৰু ইতিমধ্যে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এইকাৰণে যে আমি ইতিমধ্যে গুৱাহাটীত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত অংশগ্ৰহণ কৰাৰ লগতে শেহতীয়াভাৱে অসমত হৈ যোৱা এডভান্টেজ আছামত আমি যোগদান কৰিছিলোঁ। দেশী বিদেশী পৰ্যটকৰ আমি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলোঁ। আমাৰ স্পেচিয়েলি হৈছে কি আমি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে জহা ধানৰ খেতি কৰি আছোঁ আৰু এই জহা ধানটো আমি পেকেটিং কৰি ইতিমধ্যে বিদেশত বিক্ৰী কৰাৰ কাৰণে সাজু হৈছোঁ। আপোনালোকে যে অৰ্গেনিক খেতি কৰিছে এই ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰ বা চৰকাৰৰ ফালৰ পৰা আপোনালোকে কিবা সহায় সহযোগ পাইছে নেকি? চৰকাৰৰ পৰা আমি সহায় সহযোগ এইটোৱে পাইছোঁ যে আমি জৈৱিক কৃষি সমবায় সমিতি হিচাপে আমি যিহেতুকে আমি নামাকৰণ হৈ আমি খেতিত আমি নিয়োজিত হ'লোঁ, তেতিয়াৰ পৰা আমাক কৃষি বিকাশ কেন্দ্ৰই আমাক বহুত ধৰণৰ আমাৰ হেৰি দিছে। আনন্দপুৰ শিৱ পূজা সমিতিৰ প্ৰায় 100 বিঘা মাটি লিজত লৈ কলা জহা, কেতেকী জহা, বকুল জহা, ৰঞ্জিত, চাপ-ওৱান, কলা চাউল আদি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰিছে সমবায় সমিতিখনে। বৰপেটাৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্বাৱধানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত গুণজিৎ কুমাৰ নাথৰ নেতৃত্বত ই এক প্ৰশংসনীয় পদক্ষেপ। আমি যদিও শিক্ষক আছিলোঁ, এই শিক্ষক হৈ থকাৰ সময়ৰ পৰাই আমি কৃষি কাৰ্যত মনোনীত হৈছিলোঁ আৰু এতিয়া শিক্ষকৰ পৰা অৱসৰ পোৱাৰ পিছতো আমি আমাৰ আনন্দপুৰ জৈৱিক কৃষি সমবায় সমিতি নামেৰে আমি এটি চৰকাৰৰ দ্বাৰা পঞ্জীয়ন কৰিছিলোঁ আৰু এই পঞ্জীয়ন কৰা জৈৱিক কৃষি সমবায় সমিতিয়ে আমি ধান খেতি কৰাৰ উপৰিও সৰিয়হ খেতি কৰিছোঁ আৰু এই সৰিয়হ খেতিটো একমাত্ৰ আমি জৈৱিক সাৰৰ ওপৰতে প্ৰতিষ্ঠিত। আমি জৈৱিক সাৰ প্ৰয়োগ কৰিছোঁ, কিন্তু ইয়াত কোনো আমাৰ ৰাসায়নিক সাৰ আমি প্ৰয়োগ কৰা নাই। আমি আমাৰ উঠি অহা চামক আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে এতিয়া সকলোৱে যি চৰকাৰী চাকৰি, এই চৰকাৰী চাকৰি যিহেতু সীমিত, এই চৰকাৰী চাকৰিক বাদ দি সকলোৱে যাতে কৃষিভিত্তিক কাৰ্যত যাতে নিয়োজিত হৈ নিজে যাতে স্বাৱলম্বী হ'ব পাৰে, আমি তাৰে এটা আভাস দিব বিচাৰিছোঁ। আৰু আমি আমাৰ উঠি অহা পিছৰ চামকো আমি আগবঢ়াই অনাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ সদস্য সংখ্যা বহুত বঢ়াইছোঁ আৰু উঠি অহা চামক আমি একমাত্ৰ সংস্থাপন দিয়াৰ লক্ষ্যৰে নিজে স্বাৱলম্বিতা পথ অৱলম্বন কৰাৰ স্বাৰ্থতে আমি এই কামত অগ্ৰসৰ হৈছোঁ। সৰুৰ পৰাই আমাৰ খেতিত বৰ ৰাপ আছিল। আমি খেতি বাতি কৰি ডাঙৰ দীঘল হৈ এইটো
চৰকাৰী চাকৰিও কৰিছিলোঁ, শিক্ষকতাৰ কাম কৰিছিলোঁ। কিন্তু যেতিয়া আমি অৱসৰ পালোঁ তেতিয়া একান্তভাৱে আমি এই খেতিত মনোনিৱেশ কৰি আমি জৈৱিক পদ্ধতিৰে আনন্দপুৰ এই জৈৱিক কৃষি ফাৰ্ম খুলি আমি এখন কেইবাজন সদস্যই ইয়াত আমি শালি ধানৰ খেতি কৰিলোঁ আৰু তাৰপিছত সৰিয়হ খেতি কৰিলোঁ। ইয়াত আমাৰ যিবিলাক যুৱ প্ৰজন্ম তেওঁলোকে হয়তো অলপ মাজে মাজে কৰ্মবিমুখ হোৱা দেখা গৈছে। অন্য চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খায়। আমি তেওঁলোককো এই কৃষিৰ বিষয়ে অৱগত কৰি তেওঁলোকে যাতে আমাৰ এই কৃষি কাৰ্যত সহযোগ কৰি বা নিজে স্বাৱলম্বিতা হ'ব পাৰে তাৰে আমি এইটো আদৰ্শ দেখুৱাই আমি কৃষি কৰ্মত নিয়োজিত হৈছোঁ। গতিকে ভৱিষ্যতে আমি আশা কৰিছোঁ আমাৰ যিবিলাক নিবনুৱা সদস্য আছে সকলোৱে যাতে এই কৃষি কৰ্মত মনোনিৱেশ কৰি নিজে স্বাৱলম্বিতা হোৱাৰ লগতে দেশকো যাতে আগবঢ়াই নিব পাৰে সেয়ে আমি কামনা কৰিছোঁ। আনন্দপুৰ জৈৱিক কৃষি সমবায় আমাৰ পঞ্জীয়নভুক্ত অসম চৰকাৰৰ আৰু আমি অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী অভিযন্তা এনেকৈ মিলি এই সমবায়খন পঞ্জীয়ন কৰি আমি দুটা খেতি কৰিলোঁ। এতিয়া ধানৰ পৰা এতিয়া সৰিয়হৰ খেতি কৰি আছোঁ আৰু আমি এতিয়া এইখিনি হাৰ্ভেষ্টিং কৰি আছোঁ। আপোনালোকে যে জৈৱিক কৃষক তাৰ প্ৰমাণ হিচাপত আপোনালোকৰ ফালৰ পৰা কিবা চাৰ্টিফিকেট পাইছে নেকি? চাৰ্টিফিকেট পোৱা হৈছে। গুণজিৎ নাথে নিজৰ ঘৰৰ 10 বিঘা কৃষিভূমিতো জহা ধানৰ খেতি কৰিছে। চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত সমিতিখনে 500 মুঠ ৰঞ্জিত চাপ-1 ধান বিক্ৰী কৰিবলৈও সক্ষম হৈছে। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা 2024ৰ অসম পেভিলিয়নত যোগদান কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছে গুণজিৎ কুমাৰ নাথে আৰু অসম পেভিলিয়নৰ প্ৰথম স্থানৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম 2.0 বজালীৰ এই জৈৱিক জহা চাউলে মহিলে পৰ্যটক আৰু বিনিয়োগকাৰী। জৈৱিক কৃষক গুণজিৎ কুমাৰ নাথে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰাও প্ৰশংসা লাভ কৰে। অতিকে ভাল খবৰটো হ'ল জৈৱিক কৃষক গুণজিৎ কুমাৰ নাথে এক বিশেষ প্ৰতিষ্ঠানৰ পৰা 1000 টন জৈৱিক জহা চাউল যোগান ধৰাৰ বাবে আবেদনো লাভ কৰিছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা প্ৰশিক্ষণ লৈ গুণজিৎ কুমাৰ নাথে কেঁচুসাৰ, জীৱমৃত, বীজামৃত আদি খেতিত ব্যৱহাৰ কৰাৰ বাবে জৈৱিক সাৰ প্ৰস্তুতো কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নতুন সময়।